বোধ হয় তেনেকে নহলহেঁতেন, কাৰণ যাত্ৰাই শেষ কৰি দিছিলে। মই এতিয়া মানে মানুহে ভাল পালে বেয়া পালেও কৈ দিব মন আছে। 1930s তুমি ভদ্ৰ সমাজত চলে, তুমি মোৰ সতী জোতা, মই তোমাৰ গল্পতা, তুমি মোৰ পিতলৰ চুৰি, মই তোমাৰ হাত ঘড়ী। বঙালী যাত্ৰাৰ নকল কৰি কৰি ভদ্ৰলোকে এইবিলাক সুৰ দিছে, এনেকুৱা গান লিখিছে। আৰু মই সৰু ল'ৰা হৈ, ক্লাছ 6ৰ ল'ৰা হৈ হাঁহিছো। আৰু মই দেউতাক কৈছো, বোলে কি হ'ল, কি কোনে লিখিছে? বোলে আমুক ৰাইটাৰে লিখিছে। অসমীয়াতটো আনিলে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাই, তেজপুৰত অন্তত জানো আমি তেতিয়া। আৰু ইফালে পাৰ্বতী প্ৰসাদ বৰুৱা বোলে এজন মানুহে বনগীত সুৰীয়া গীত গায়। আমাৰ বৰপেটাত ক্লাছিকেল, আমাৰ গোটেই ক্লাছিকেল। বন্ধু হবা আজি মোৰ মহানিশা, সুখে দুখে অনুৰাগী, আমাৰ ঢাকা আৰম্ভ হৈছে হেৰিত, নগাঁও ইক্ৰামুল মজিদ যি গুৰু আছিল সুশীল বাবু। ইফালে দৰ্প শৰ্মাহঁত আছিল যোৰহাটত। ডিব্ৰুগড়ত কোন আছিল নাজানো, খালি লোহিত কাকতি বোলা হেণ্ডচাম মানুহ এজন, যি প্ৰেমত পৰিছে জ্ঞানদা কাকতিৰ, তেওঁ ভাটিয়েলি গায়। আৰু ভৰত বৰপূজাৰীয়ে জ্যোতিপ্ৰসাদৰ হেৰি কৰে, ঠিক তোমাৰ নিচিনা। নিৰ্মল চৌধুৰীত কয় ভৰত বৰপূজাৰী, ভৰত বৰপূজাৰী হল কমল শৰ্মা দোজ দি যায় দেই। মই কাঞ্চনজংঘা, মই আমুক, কণ্ঠ কপাই কয়, আৰু আমি কওঁ বাহ জ্যোতি ককাইতকৈ বেছি কপাইছে, এইটো কম কপোৱা দেই। তেওঁ এনেকে কপাইছে। যি হওক, সেইবিলাক দি আমি বিচৰাৰ দিন আছিল তেতিয়া। অল ইণ্ডিয়া ৰেডিঅ'টো কেন্দ্ৰ কৰি এইটো যদি নহলহেঁতেন, হয় কামৰূপী লোকগীতি নাথাকিলহেঁতেন, লাহে লাহে দেই, বনগীত বোলা বস্তুত নাথাকিলহেঁতেন দেই। ক্লাছিফাই কৰা হল যে বনগীত, গতিকে আধুনিক গানটো সুৰ দিওঁতেও এইটো বনগীত সুৰীয়া হব লাগিব বুলি পেলাই সেই নোট কেইটা আহি যায়, বিহুৰ নোট কেইটা আহে। গতিকে অল ইণ্ডিয়া ৰেডিঅ' হেজ ডেফিনেটলি সাংঘাতিক অৱদান দিছে ক্লাছিফিকেশ্যন অফ সংছত। অসমীৰ মাতত প্ৰথমেই দিছিলো মই দূৰৈ কয় পুখুৰী। উষা আৰু অনিৰুদ্ধৰ বিয়া দিছো। বিয়া দিওঁতে দূৰৈ কয় পুখুৰী, এইটো ভাঙিছো আকৌ। এই কয় যে ভূপেন হাজৰিকাই ফোক চং দি দিলে, আৰু ফোক চং বিলাক ভাঙি ধুই মেলি এতিয়া দূৰৈ কয়, আমাৰ মাহঁতে গায়, দূৰৈ কয় পুখুৰী খনালা পিতা দেউ, ঐ ৰাম বন্ধালা সেন্দুৰী আলিতে, সেন্দুৰী আলিতে দাদা দাদা দাদা, ঐ ৰাম সোণৰ খৰিকা যেন ভৰিহে। এইটো মই যেতিয়া ৰেডিঅ'ত চব বিলাকতো চাকৰি দিয়া হৈ গৈছে, কোনোবাই পিয়ানো বজায়, কোনোবাই কিবা বজায়, কোনোবাই তানপুৰা বজায়, চব বিলাক মতিমিয়াৰ ভায়েক, মতিমিয়াৰ আমুক, ঢাকাৰ আমুক আহি গৈছে। তাত দূৰৈ কয় পুখুৰী খনালা পিতা দেউ, ঐ ৰাম বন্ধালা সেন্দুৰী আলিহে, সেন্দুৰী আলিতে চলিব নোৱাৰে, ঐ ৰাম সোণৰ খৰিকা যেন ভৰিহে। এইটো পিয়ৰ ফক চং উঠালো নে? যেনেকে আমুক মালিকে তামুক ফতে উল্লাৰ বস্তুটো মাৰে, এইটো মাৰা নহয়। I am giving more life to that folk rhythm. I am giving more life and I am making it universal. And nobody will forget that the origin is Assamese. Bon Git is nothing but Adhurik Git with flavor of folk patterns. হয়, সেইকাৰণে বনগীত নাম আমিয়ে দিছিলো। আৰু প্ৰথম অসমীয়া বনগীতৰ প্ৰথম যিখন কনফাৰেন্স হৈছিলে, মানে বনগীতৰ কনফাৰেন্স, তাত গোল্ড মেডেল যিটো আছিলে সেইটো ফৰ দ্য বেষ্ট বনগীত, সেইটো তাৰ ছেক্ৰেটাৰী আছিলে লক্ষধৰ চৌধুৰী, অমৰৰ দেউতাক লক্ষধৰ চৌধুৰী। লক্ষধৰ চৌধুৰীয়ে মোক
গুৱাহাটীৰ পৰা ভৰলুমুখৰ পৰা লৈ আহিলে, মই গান গালো। তেতিয়া 11 বছৰীয়া ল'ৰাই সুৰ দিছো। দেউতাই লিখিছে, অ মইনা কেতিয়া আহিলি তই, অহাৰে লগতে বননিৰ মাজতে ফুলে বৰণীয়া, যায় মোৰ মইনা ফুলে বৰণীয়া যায়। আজলি হৰিণী অতিকৈ শুৱনি নিজৰৰে পানী পাই, এখুজি দুখুজি থমকি থমকি ঘূৰি ঘূৰি চৰি খাই। এইটো মই আহি পেলাই উজান বজাৰত এই জৰ্জ ফিল্ডত গাব লাগিব, সাহিত্য সভা 1938 চনত। এতিয়া গতিকে দেউতাই কৈছে সুৰ দি ল সোনকালে। মই ছবি আঁকিব চেষ্টা কৰিছো, তেতিয়াই বেষ্ট বনগীত গায়ক বুলি মই সোণৰ মেডেল পাইছিলো, আৰু এখন দহি কতৰা বুলি কিতাপ পাইছিলো, সেইটো ৰঘুনাথ চৌধুৰীয়ে লেখা, আৰু এইটো দিছিলে জেনেৰেল ছেক্ৰেটাৰী লক্ষ্যধৰ চৌধুৰীয়ে। মোক চাইকেলৰ আগত বহুৱাই লৈ আহি কৈছে, চাহ যা তেজপুৰ জয় লাভ কৰি গলি। মানে অসমৰ প্ৰথম অল আছাম বনগীত কনফাৰেন্সত প্ৰথম সোণৰ হেৰিটো 11 বছৰীয়া সুৰকাৰ ভূপেন হাজৰিকাই পাইছিলে, আৰু দেউতাই লিখিছিলে। চিনেমাৰ প্ৰতি আসক্তি মোৰ আছিল সৰুৰে পৰা। মই গুৱাহাটীৰ চটি টকিজত মই লাষ্ট যিকেইখন কথা নোহোৱা ছবি, অৰ্থাৎ চাইলেণ্ট ছবি দেখিছো। এতিয়া বিজুলী, আগতে চটি টকিজ আছিল। এই চটি টকিত প্ৰমথেশ বৰুৱাৰ মানে চাইলেণ্ট ফিল্ম এখন দেখিছিলো। ইয়াত খুব মানুহে গৈছিল যে গৌৰীপুৰৰ ল'ৰাই। তেতিয়া চাইলেণ্ট চিনেমাত তেওঁ হিৰো প্ৰমথেশ চন্দ্ৰ বৰুৱা, তেওঁ আসামৰে মানুহ। গতিকে অলপমান আমাৰো লগ লগাইছে মনটো যে বাহ, সৰুতেই চিনেমা 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 চিনেমা। হঠাৎ 35 চনত জয়মতী, ইয়াত কুমাৰ ভাস্কৰ নাট্য মন্দিৰত জয়মতী দেখিছো। দেখাৰ পিছত গীতবিলাক শুনিছো, চাউণ্ড বৰ ভাল হোৱা নাছিল। ইটোৰ পিছত শেষত জ্যোতিপ্ৰসাদৰ মৃত্যুৰ কাৰণ হলগৈ, মানে পপাৰ হৈ গলগৈ, কাৰণ চাউণ্ডখিনি বেয়া আছিল। কিন্তু তাতো বতাহতে হালে জালে আমি সৰুবিলাকে গানমুখী হলো। তাৰপিছত অন্যান্য বঙালী ছবি বা মহাৰাষ্ট্ৰৰ ভেটি থকা প্ৰভাত টকিজৰ ছবিবিলাকত কৰ্ণাটক মিউজিক শুনিবলৈ পালো। গতিকে কৰ্ণাটকী মিউজিকৰ প্ৰতি আসক্তি হৈ পেলাই সেইবিলাক হ'ল। ইন্দ্ৰমালতীত সাংঘাতিক কাণ্ড হ'ল, মই গৰখীয়া ল'ৰা হৈ পেলাই গান গাবলৈ আহিলো, প্লে বেক চিষ্টেমো নাই তেতিয়া। এনেকে গাইছো, ইনষ্ট্ৰুমেণ্টখিনি অলপ দূৰত থাকে। এই লেচু গছৰ তলত ভূপেন হাজৰিকা, বেল গছৰ তলত অপনেয়াৰ কাউৰীবিলাক আহি আছে গৈ আছে। একেলগে প্ৰথমে কয় মিউজিক, তেওঁলোকে বাজিব লাগিব 1 2 3 4। তাৰ মিউজিকটো বাজি উঠাৰ পিছত 1 2 3 4 কেমেৰাটো চলিব লাগিব, বুজিছে নাই? আৰু দুইটা একেলগে কাণ্ডটো কৰিব লাগিব। তাৰ মাজতে কাউৰীয়ে মাতি দিলে, সেইটো এনজি হ'ল। ছবি কেনেকে কৰে তাৰ প্ৰতি এটা ধাউতি হ'ল। ধাউতি হৈ তাৰপিছত 42ত যেতিয়া বেনাৰসলৈ গলো, তেতিয়া বিমল ৰায়ৰ উদয়ৰ পথে চোৱাৰ পিছত কথাই বেলেগ হৈ গ'ল। আৰু তেতিয়াই যে ভাল ছবি কৰিব লাগে, ভাল ছবি আৰু ছ'চিয়েল মেছেজ থকা হেৰি তুলিব লাগে। গতিকে তেতিয়াৰ পৰাই ভাবি আছিলো যে ময়ো যদি ছবি এখন কৰোঁ কেতিয়াবা, একেবাৰে কমপ্লিটলি ডিফাৰেণ্ট ধৰণৰ কৰিম। আৰু সেইকাৰণেই ইয়াৰ পিছত এৰাবাটৰ সুৰ যেতিয়া কৰিছো, কলিকতালৈ গুচি গৈ আমাৰ অসমীয়া মানুহখিনিয়ে অতীতলৈ চাবলৈ যিসকল হিষ্ট্ৰী পঢ়িব নোৱাৰে, ইতিহাস পঢ়িব নোৱাৰে, সেইটো মতে কৰিছিলো বুলি আমাক যদি কৈছিলো যে অলপ অসমৰ বুৰঞ্জী হেৰিয়ে জানকচোন, অশিক্ষিত মানুহৰ আনপঢ় যিবিলাক তেওঁলোকো চাওকচোন। গতিকে মই সেই পাৰপাছতেই তেতিয়ালৈকে মই বোধহয় প্ৰায় 16খন মান ছবি কৰিলো, মানে জড়িত থাকিলো ইন্দ্ৰমালতীৰ পৰা। বলিন্দাৰ যিমান পুৱতি নিশাৰ সপোন, মানে বছৰে বছৰে এখন নহৈছিল। যাৰ ভেৰি গ্ৰামপ্ৰসাদ আগৰৱালা কৰে বলিন্দাই, তাত কেতিয়াবা বিশ্বদা আহে, মিউজিক ডাইৰেক্টৰটো লগা মানে গাঁঠি থোৱা আছে, যি কৰিব। গতিকে তেনে কৰি আহি আহি বেছ কেইখনমান ছবিত জড়িত হৈ তাৰপিছতে এৰাবাটৰ সুৰত ডাইৰেক্টৰ আহিছো, নহয় জানো? অল ইণ্ডিয়া ৰেডিঅ' চৰকাৰী বস্তু বুলি পেলাই দিবলৈ বা দূৰদৰ্শনক হেঁচা মাৰি ধৰিবলৈ বহুতো প্ৰচেষ্টা মোৰ চকুত পৰে। সেইটো যাতে নহয়, আৰু সেইটো যাতে বৰ গণতান্ত্ৰিকভাৱে খুব জানো আকাশখন সকলোৰে, কিন্তু হ'লেও ৰেডিঅ'ৰ কিন্তু মৰণ নাই। ৰেডিঅ'ৰ তুমি মৰণ নাই। মাৰ্চলৈ যদি 5 বছৰ পিছত ফুৰিবলৈও যাব পাৰা, তথাপি ৰেডিঅ' উইল বি মোৰ ইকনমিক এণ্ড টু দ্য পিপল দেন এনি আদাৰ মিডিয়া। লং লিভ আকাশবাণী।